সরল রেখা অধ্যায় 9 অনুশীলনী 9.2 14 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যনটো কি কৈছে, মূল বিন্দুৰ পৰা অংকন কৰা লম্বই ৰেখা এডালক -9 বিন্দুত ছেদ কৰে। ৰেখাডালৰ সমীকৰণ উলিয়া। এতিয়া প্ৰথমে চোৱা, আমি প্ৰথমে এই বিন্দুটো আমি লেখৰ সহায়ত বহাই ল'ম। এইটো আমাৰ x ড্ৰেছ y ড্ৰেছ আমাৰ -2x বলে -2 হলে কোনফালে আহিব আমাৰ 1 2 এখন 9 y বলে 9 হলে +9 হলে ওপৰলৈ যাব 1 2 3 4 5 6 7 8 9 এইটো আমাৰ বিন্দুটো। তাৰপিছত এইটো আমি অকমান দূৰত লৈ দিমগে x ড্ৰেছ, এইটো আমি y। এতিয়া এই মূল বিন্দুটো মানে -2 9ৰ এটা ৰেখাডাল অংকন কৰোঁ। আমাৰ এইটো a বিন্দু দিছোঁ, a -2 9। আকৌ কি কৈছে, মূল বিন্দুৰ পৰা অংকন কৰা লম্ব, এইটো মূল বিন্দু আমাৰ o, এইটো আমি লম্ব এটা অংকন কৰিলোঁ o a লম্ব, আৰু ৰেখাডাল নামকৰণ কৰিছোঁ আমাৰ b আৰু c। এতিয়া চোৱা, আমাৰ এটা o a কাৰ ওপৰত লম্ব হ'ল, আমাৰ o a আমাৰ b c ৰ ওপৰত লম্ব। ধৰো o a লম্ব আমি b c অঁকা হ'ল। আকৌ ছেদ কৰা বিন্দুটো কোনটো, আমাৰ ছেদ কৰা বিন্দুটো আমাৰ -2 আৰু 9। তাৰপিছত আমি o a আমাৰ প্ৰৱণতা উলিয়াম, আৰু মূল বিন্দু বুলি ক'লে আমাৰ কি হয় 0, 0। এতিয়া o a ৰেখাৰ ওপৰত লম্ব ৰেখা BC ৰ প্ৰৱণতা কিমান হ'ব, আমাৰ BC ৰ প্ৰৱণতা, আমাৰ প্ৰৱণতা চিম্বলটো আমি m দিছোঁ। কি আছিলে আমাৰ y2 - y1 x2 - x1। এতিয়া o a আমাৰ a বিন্দুটো কিমান -2 9, আৰু o টো আমাৰ o তেনেহ'লে কিমান হ'ব 9 - 0, আকৌ -2 - 0 কিমান হ'ল 9/-2। কিন্তু লম্বভাৱে আছে কাৰণে আমাৰ কি আছিলে, এতেকে প্ৰশ্নমতে লম্বভাৱে আছে কাৰণে m1 = 9/-2, তেনেহ'লে আমাৰ 9/-1। এতিয়া m ৰ ভেলু আমি কিমান পাইছোঁ, -9/2 m1 = -1। তেনেহ'লে m1 = আমাৰ কিমান হ'ব, - কেঞ্চেল হৈ গ'ল 2/9। মই আগতো কৈছিলোঁ এইখিনি নিলিখাকৈ ডাইৰেক্ট ইয়াৰ মনত যদি ৰাখে, ইয়াৰ ওলোটাটো ৰেচিপ্ৰকেলটো লিখিলে আমাৰ লম্বভাৱে হৈ যায়। একে আমাৰ 9/2 ৰেচিপ্ৰকেল ওলোটাটো কি, প্ৰতিক্ৰমটো 2/9, আৰু মাইনাছ হ'লে কি কৰিব কৈছিলোঁ, প্লাছ, আৰু প্লাছ হ'লে আমাৰ মাইনাছ দিবলৈ কৈছিলোঁ। এইটো হয় আমি পালোঁ। এতিয়া এতেকে BC ৰেখা ডালৰ সমীকৰণ কি আছিলে, আমাৰ y - y1 = m, ইয়াত এতিয়া m1 দিম, x - x1। এতিয়া বিন্দুটো আমাৰ কোনটো আছিলে, আমাৰ 2 আৰু -2 আৰু -9 আছিলে। এতিয়া y ৰ ভেলু কিমান, y1 ৰ ভেলু 9, m1 ৰ ভেলু 2/9, আকৌ x1 ৰ ভেলু -2 হ'লে আমাৰ কি হ'বগৈ, মাইনাছে প্লাছ। তেনেহ'লে এই 9টো এইটো ইনটু কৰি দিয়া, 9y, আকৌ 9 9 = 81, আকৌ 2x, আকৌ প্লাছ 2 2 = 4। তেতিয়াহ'লে 2x এই প্লাছ 9y টো এইফালে নিলে আমাৰ -y,
9y আকৌ প্লাছ 4 minus 81 কিমান হবে প্লাছ 81 equal to 0 and 2x minus 9y plus 4 plus 81 কিমান হ'ব 85 equal to 0 এইটোৱে আমাৰ উলিয়াব লগা ৰেখাৰ সমীকৰণ এতিয়া আমি ইয়াৰ নেক্সট প্ৰশ্নটো চাওঁ এতিয়া 15 নম্বৰ প্ৰশ্নটো চোৱা তাৰ্মদণ্ড এডালৰ দিক L সেন্টিমিটার দণ্ডডালৰ সেলসিয়াছত উষ্ণতা C এটা ৰৈখিক ফলন এটা পৰিগত C = 20 হলে L = 124.942 আৰু C = 110 হলে L = কিমান হয় 125.134 হয় C ৰূপত L প্ৰকাশ কৰিবলৈ কৈছে এটা চোৱাচোন আমাৰ এটা L C ৰ ৰৈখিক ফলন তেতিয়ানে আমাৰ কি হ'ব ৰৈখিকটো L = A plus B C ইয়াত L আৰু C L কি হৈছে C ৰৈখিক ফলন A B টো হৈছে আমাৰ ধ্ৰুৱক ৰাশি নহয় চলক ৰাশি হিচাপে আমি ব্যৱহাৰ কৰিছে L = A plus B C তোমালোকক আকৌ চোৱা L টোত কি দিয়া আছে আমাক 124.942 আকৌ C কিমান দিয়া আছে 20 দিয়া আছে C = 20 L = 124.942 ইয়াৰ আমি বহাই দিম এটা আমি 1 নম্বৰ সমীকৰণ দিলো কিমান হ'ব L ৰ ভ্যালু 124.942 = A plus B C ৰ ভ্যালু 20 তেনেহলে A = আমাৰ কিমান হ'ব চোৱা A = 124.942 প্লাস তো এফালে নিলে মাইনাস 20b এটা আমি 2 নম্বৰ সমীকৰণ দিছো আকৌ C কিমান দিয়া আছে আমাক 1110 আকৌ L কিমান দিয়া আছে 125.134 আকৌ বহাই দিম আমি 1 নম্বৰ এইটো আকৌ A C ৰ ভ্যালু কিমান 1110 B এতিয়া 125.134 A ৰ ভ্যালু কিমান আমাৰ ইয়াৰ উলাই থৈছিলো 124.942 minus 20b plus 110b এটা কিমান হ'ব আমাৰ চোৱা 125.134 প্লাস তো এফালে নিলে মাইনাস হল আকৌ মাইনাস 20b প্লাস 110b কিমান হয় আমাৰ 90b আৰু এটো ইয়াৰ পৰা মাইনাস কৰি দিলে আমাৰ কিমান হ'ব 90b লিখিছো আৰু মাইনাস কৰিলে আমাৰ 0.192 আকৌ b ইকুৱেল আমাৰ কিমান হ'বগে b ইকুৱেল 0.192/90 তেনে b ইকুৱেল আমাৰ কিমান পাব ডিভাইড কৰিলে আমাৰ 0.00213 এটো পালো এটা আকৌ 1 নম্বৰ সমীকৰণত 1 ৰ পৰা বুলি লিখিলে হল কি আছিল আমাৰ A = 12 বা আমি 2ত বহাই দিম 2ত কি আছিল A = 124.942 minus 20 B ৰ ভ্যালু কিমান 0.00213 এটা A = আমাৰ কিমান হয় 124.942 ইনটু কৰিলে আমাৰ কি হ'ব 0.0426 আৰু মাইনাস কৰিলে কিমান হ'বগে আমাৰ 124.8994 আকৌ আমাক প্ৰশ্নটো দিছে এতিয়া C ৰূপত L প্ৰকাশ কৰিব কৈছে এতেকে এতিয়া আমাক প্ৰশ্নটো কৈছে C ৰূপত L প্ৰকাশ কৰা 1 নম্বৰ আমি A B ৰ মানটো বহাই দিম আমাৰ L = কি আছিল A plus BC এটা A ৰ ভ্যালু কিমান পালো 124.8994 plus B ৰ ভ্যালু কিমান 0.00213 C
এনেদৰে আমি উলিয়াব লাগে। এইটোৱে আমাৰ এনচাৰ। এতিয়া নেক্সট প্ৰশ্নটো চোৱা আকৌ আমাৰ 16 নম্বৰ প্ৰশ্নটো চোৱা। দুগ্ধ ব্যৱসায়ী এজনে প্ৰতি সপ্তাহ লিটাৰে প্ৰতি 14 টকা দৰত 98 লিটাৰ আৰু প্ৰতি সপ্তাহ লিটাৰে প্ৰতি 16 টকা দৰত 1220 লিটাৰ গাখীৰ বেচিব পাৰে। বিক্ৰী আৰু চাহিদাৰ মাজত এটা ৰৈখিক সম্পৰ্ক আছে বুলি ধৰি লয়। ব্যৱসায়ীজনে লিটাৰত 17 টকা দৰত প্ৰতি সপ্তাহে কিমান গাখীৰ বেচিব পাৰে নিৰ্ণয় কৰা। সেইটো 15 নিচিনা একেই আমাৰ। ধৰোঁ আমি প্ৰথম y লিটাৰ গাখীৰ প্ৰতি লিটাৰত x টকাকৈ বিক্ৰী কৰিব পাৰে আৰু x আৰু y-ৰ মাজত ৰৈখিক সম্বন্ধ আছে বুলি কৈছে আমাৰ প্ৰশ্নত। সম্বন্ধ আছে, অৰ্থাৎ y ইকুৱেল আমাৰ কি হ'ব a প্লাছ b x। তোমালোকক a আৰু y আৰু xৰ মান দিয়া আছে। আমি এতিয়া উলিয়াম কেনেদৰে চোৱা। এতিয়া কি দিয়া আছে আমাক। এইটো আমাৰ y ইকুৱেল টু a প্লাছ b x এডাল সৰলৰেখা আৰু আকৌ দিয়া আছে আমাক কি দিয়া আছে y1 980 দিয়া আছে, x1 কিমান 14। বিন্দুকেইটা যেনিবা আমাক বেলেগ বেলেগ কৰি দিছে। আমি বিন্দুকেইটা যেনিবা xy ফৰ্মত লিখা নাই, আমি নিলিখিলেও এইদৰে আমি লিখিব লাগিম। এতিয়া y2ৰ ভেলু আমাৰ কিমান 1220 আৰু x2ৰ ভেলু কিমান, যেতিয়া 1220 লিটাৰত কিমান দৰত কিনিছিলে আমাৰ 16 টকাত। তেতিয়া এই দুটা আমি প্ৰৱণতাটো উলিয়াই ল'ম। প্ৰথমে প্ৰৱণতা কিমান আছিলে আমাৰ y2 মাইনাছ y1 x2 মাইনাছ x1। তেনেহ'লে 120 মাইনাছ 980 বাই কিমান 16 মাইনাছ 14 কিমান হ'ব, মাইনাছ কৰিলে 240, আকৌ 16 মাইনাছ 14 2, আকৌ 240 বাই 2 120। এইটো আমাৰ ৰেখাৰ প্ৰৱণতাটো m ইকুৱেল। এতিয়া আমি ৰেখাডালৰ সমীকৰণ উলিয়াম। এতেকে নিৰ্ণয় ৰেখাডালৰ সমীকৰণ। নিৰ্ণয় ৰেখাডালৰ সমীকৰণটো চোৱা। y মাইনাছ 980, আকৌ এমৰ ভেলু কি পালোঁ 120, x মাইনাছ 14। তেনেহ'লে কিমান হ'ল y ইকুৱেল মাইনাছ এইফালে প্লাছ হ'ল, আকৌ প্লাছ 120, আকৌ 120 x মাইনাছ বা এক্সৰ ভেলু তোমাক দিয়া আছে 70 টকা দৰত। তেতিয়া আমি ইয়াত বহাই দিম 17 মাইনাছ 14 বহাই দিলে হ'ল। আমাক 70 টকা দৰত ওলাবলৈ কৈছেতো। এতিয়া 980 120 17 মাইনাছ 14 3, y ইকুৱেল কিমান হ'ব 980 120 ইনটু 3 360, y ইকুৱেল কিমান প্লাছ কৰিলে আমাৰ কিমান পাওঁ 1340 টকা। আমাৰ এক্সৰ ভেলু দিয়া আছে। এক্স হৈছিলে আমাৰ প্ৰতি লিটাৰত x টকাকৈ আমাৰ বিক্ৰী কৰিছিলে। তেনেহ'লে প্ৰশ্নটো সুধিছিলে আমাক এতেকে প্ৰতি লিটাৰত 17 টকা দৰত কিমান টকাকৈ পাইছিলে, কিমান লিটাৰ গাখীৰ বিক্ৰী কৰিছিলে 134 লিটাৰ
গাখীৰ বেচিব পাৰে। এইটোৱে আমাৰ এনচাৰ। ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম।